ব্রত হয়েছিল আর সেই মুহূর্ত গান্ধাৰীয়ে যুদ্ধক্ষেত্ৰৰ পৰা জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনক শিবিৰলৈ মতাই আনিছিল উদ্দেশ্য যুদ্ধ বন্ধ কৰিব লাগে পাণ্ডৱৰ লগত সন্ধি কৰিব লাগে কৌৰৱৰ বংশ ৰক্ষা কৰিব লাগে মাতৃ আজ্ঞা হিৰুগত কৰি অহংকাৰী অভিমানী দুৰ্যোধন আহি উপস্থিত হৈছিল পিতৃ মাতৃৰ সমীপত তাৰে দুটিমান সংলাপ শকুনি প্ৰতিশোধৰ আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ সশ্ৰদ্ধ প্ৰণাম মোৰ নিভাজ হিয়াৰ অকপতে কৰিবা গ্ৰহণ তুমি বোলে মোক মাতি পঠিয়াইছিলা কোৱাই যুদ্ধক্ষেত্ৰৰ পৰা তোমাৰ আদেশত লৌৰি আহিছো কম কিন্তু তই জানো শুনিবি বাছা কোনদিনা তোমাৰ অবাধ্য হৈছো আই তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ বাছা মোৰ সকলো গ'ল কেৱল তই আৰু দুখাখন বাকী আছে এই যুদ্ধ পৰিত্যাগ কৰ বাছা এই যুদ্ধ তই পৰিত্যাগ কৰ হে জননী পৰিহাৰ কৰিলে সমৰে মৃত্যু পুৰীৰ পৰা আহিবলে ঘূৰি মৰি মৃত ভাতাগল পৰিহাৰ কৰিলে সমৰে পাৰিম বচিব কপালৰে ভাগ্য ৰেখা বিধাতাই লিখা নোৱাৰি মচিব কেৱে বিধিৰ বিধান বাছা নোৱাৰে মচিব কেৱে বিধিৰ বিধান কিন্তু সেই বুলি আপোন ঘৰত যি জ্বলালে ভীষণ অগ্নি তাক আৰু জ্বলিব নিদিবি বাছা তাক আৰু জ্বলিব নিদিবি যি অগ্নিয়ে দহন কৰিলে মোৰ ভাত চেনেহৰ যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগ্নি জ্বলক হয় যদি দগ্ধ হওক চিৰশত্ৰু মৰে নতুবা নিজেই পুৰি চাই ভস্ম হৈ উৰি গুচি যাম পৰ পাৰলৈ মাতৃৰ আজ্ঞা লংঘন নকৰিবি বাছা সন্তানক অপৰাধী নকৰিবা মাত্ৰ জানো বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিম মেলি দিল তৰিবৰে মহাজলধিত নাহে ঘূৰি নোৱাৰো ঘূৰাব যদ্যপি নাপাইবা তাৰ লক্ষ্যতেৰ খুজিছে পাণ্ডৱে তাকে মিত্ৰতা নকৰ কিয় দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুন নোহে আমোজন সাদৰেৰে সন্মতি দিব বাছা সন্ধি প্ৰস্তাৱ সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে ক্ষতি একো নাই এই সন্ধিৰ বাবে যুদ্ধৰ আয়োজন কৰি নাছিল জননী এই সন্ধিৰ বাবে লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে মাতা জন্ম মৰে ক্ষত্ৰিয় কুলত বীৰময় ছন্দবংশী ৰাজেশ্বৰে প্ৰাণৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণতে প্ৰণিপাত জনাই সন্ধি ভিক্ষাময় নকৰো কদাপি সমুখত তুমি মৰে আৰাধ্য গোসানী কাষৰ শয্যাতো জন্মদাতা পিতা মোৰ উপাস্য দেৱতা পুনৰে দুয়োৰে আগতে কৰো নিবেদন যুদ্ধ ত্যাজি পঞ্চ পাণ্ডৱক সুযাজ্ঞ মেদিনী প্ৰাণান্তেও নিদেও
হ'ব লগা আছে যদি সোণৰ হস্তি নামৰে হওক চৰকাৰে দিব লগা আছে যদি অবাধা দিব লগা আছে যদি দিম ৰঙা ৰক্তকাৰে বাছা প্ৰাণ ভৰি কৰোঁ আশীৰ্বাদ যুদ্ধত যেন জয় হওক তোৰ পিতৃপদে মতি যেন ৰয় চিৰদিন আৰু যদি হৈ পৰা যায় তোমাৰ সন্তান মই তোমাৰ সন্তান মই নাই নাই মৃত্যু ভয় মাতা তোমাৰ সন্তান মই নাই মৃত্যু ভয় তোমাৰ সন্তান মই নাই মৃত্যু ভয় সকলোকে ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ আমি পৰম আহ্লাদিত হ'লোঁ পুনৰ আপোনালোকৰ চৰণ তলত শীৰ স্থাপন কৰি আমি দুই অকিঞ্চনে সেৱা নিবেদন কৰিছোঁ উদ্যোক্তা মণ্ডলীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমি আশা ৰাখিম ভৱিষ্যত